হেল্ল' ষ্টুডেণ্টছ, তোমালোকে হয়তো এনেধৰণৰ নিউজ পাইছাই অলৰেডি, ব্ৰেকিং নিউজ কিছুমান, যে ৰঙালী বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা, ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। এতিয়া কিছুমান নিউজ চেনেলত এনেকৈ দিছে যে কনফাৰ্ম যে এইবাৰ মেট্ৰিকৰ ৰিজাল্ট দিব ৰঙালী বিহুৰ আগত, আকৌ কিছুমানত দিছে যে সম্ভাৱনা। এতিয়া কথাটো এনেকুৱা হৈছে যে আমাৰ যোনটো ছেবা বৰ্ড, চমুকৈ যদি আমি এতিয়া কওঁ ASSEB, তো সেই বৰ্ডে কি কৰিছে, বৰ্তমান ৰিজাল্ট ৰেডি কৰিছে। তেওঁলোকৰ বহি চাইটো কমপ্লিট কেতিয়াবাতে হৈছে, কাৰণ আমাৰ 45টা যোনটো MCQ আছিলে সেইখিনি মেচিনে চেক কৰিলে, আৰু বাকী থকা 45 মানে চেক কৰোঁতে ইমান সময় নালাগে। গতিকে সেইখিনি যিহেতু বহুত দিন আগতে হৈ গ'ল চেকিং, তো এতিয়া তেওঁলোকৰ মাৰ্কশ্বিটৰ কামো সম্পূৰ্ণ হৈছে। এতিয়া তেওঁলোকে ৰিজাল্ট দিব পাৰে। এতিয়া ৰিজাল্ট দিয়াৰ আৰু এটা প্ৰচেছ কি আছে, তেওঁলোকে ৰিজাল্ট দিব পাৰে কিন্তু নিজাববীয়াকৈ দিব নোৱাৰে। তাৰ কাৰণে কাৰ অনুমোদন লাগিব? চৰকাৰৰ অনুমোদন লাগিব। এতিয়া যদি চৰকাৰে কয়, আমাৰ যদি মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে কয় যে হয় ৰিজাল্টটো দি দিয়া, তেওঁলোকে ফিক্স কৰিব যে ৰিজাল্টটো কিমান তাৰিখত দিয়া হ'ব। সেইটো বৰ্ডে নিৰ্ধাৰণ নকৰে যে কিমান তাৰিখে দিয়া হ'ব। তেওঁলোকে জনাইছে অলৰেডি, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হয়তো তেওঁলোকে জনাইছে যে মানে ৰিজাল্ট আমাৰ ৰেডি হৈ গ'ল, গতিকে আপোনালোকে ৰিজাল্ট দিব পাৰে, মানে আমি ৰিজাল্ট দিব পাৰোঁ। গতিকে ডেটটো তেওঁলোকে ফিক্স কৰিব যে ইমান তাৰিখে দিয়া। তো সেই ডেট ফিক্স হোৱাৰ লগে লগে আমাৰ কি হ'ব, ৰিজাল্ট দিয়া হ'ব। এতিয়া কথাটো হ'ল যে যদিহে ৰঙালী বিহুৰ আগত যদি দিয়ে, আমাৰ ৰিজাল্ট যদি ৰঙালী বিহুৰ আগত দিয়ে, তেতিয়াহ'লে আমাৰ কিমান তাৰিখে দিয়াৰ চান্স আছে, মানে কিমান তাৰিখৰ ভিতৰত দিয়াৰ চান্স আছে। তো আমি যদি এইফালে চাওঁ, কেলেণ্ডাৰৰ ফালে চাওঁ, আজি হৈছে 8 তাৰিখ, এতিয়া কাইলৈ 9। তো এতিয়ালৈকে যিহেতু ৰিজাল্টৰ একো ঘোষণা হোৱা নাই, জাষ্ট এটা আমি ইনফৰ্মেশ্যন পাইছোঁহে। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে তেওঁলোকে টুইটাৰ যোগে তেওঁলোকে জনাবই যে ইমান ডেটত দিয়া হ'ব বা অহা কাইলৈ। আজিকালিতো খুব মানে এনেকুৱা দিয়ে যে অহা কাইলৈ ৰিজাল্ট দিয়া হ'ব, তেনেকৈ আগতীয়াকৈ কৈ নথয়, ডাইৰেক্ট দি দিয়ে। তো তেনেকুৱা যদি হয়, তেতিয়া ধৰা আজিতো একো হয়তো তেনেকুৱা নিদিব, গতিকে অহা কাইলৈতো ৰিজাল্ট ওলোৱাৰ সম্ভাৱনা নাই, ক্ষীণ। তো থাকিল আমাৰ হাতত 10, 11, 12 এই 3 দিন। কাৰণ 13 তাৰিখে হ'ল আমাৰ কিমান ছানডে হৈ গ'ল, তাৰপিছত 14, 15টো আমাৰ বিহুৱে থাকিব। গতিকে যদি ৰঙালী বিহুৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ হাতত আছে কিমান, 10, 11, 12 এই 3টা দিন আছে ৰিজাল্টৰ কাৰণে। এতিয়া 12 তাৰিখটো শনিবাৰ, যিহেতু শনিবাৰে হয়তো ৰিজাল্ট নিদিবও পাৰে, শনিবাৰে দিয়াৰ সম্ভাৱনা কম আছে। গতিকে হয়তো 10 আৰু 11ৰ ভিতৰতে দিব লাগে, 10 আৰু 11ৰ ভিতৰতে ৰিজাল্টটো দিব লাগে, যদিহে তেওঁলোকে ভাবে যে ৰঙালী বিহুৰ আগত দিম। আৰু যদি চৰকাৰে ভাবে যে নাই ৰঙালী বিহুটো যাওক, তাৰপিছত বিহু চিহু খাই লওক ছাত্ৰ ছাত্ৰীসকলে, তাৰপিছত আমি ৰিজাল্ট দিম, তেন্তে হয়তো বিহুৰ পিছতো দিব পাৰে, সেইটো পিছত আমি গম পাম। কিন্তু যদিহে নিউজত কোৱা মতে সঁচা হয় আৰু যদি ৰঙালী বিহুৰ আগত দিয়ে, তেন্তে ধৰি লোৱা 10 আৰু 11 তাততো তোমালোকে চাই ল'ব পাৰা, 10, 11ৰ ভিতৰত দিব পাৰে। তো তাৰপিছতে আছে আমাৰ HSৰ ৰিজাল্টৰ কথা। তো HSৰ ৰিজাল্টৰ কথা ইয়াত কোৱা হৈছে যে HS চূড়ান্ত পৰীক্ষাৰ ফলাফলো মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণাৰ সম্ভাৱনা। এতিয়া চোৱা, ইয়াতে সম্ভাৱনা যিহেতু লিখিছে, গতিকে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তো বস্তুটো কেনেকুৱা হয় যে আগতে আমি দেখিছোঁ যে HSLC আৰু HSৰ ৰিজাল্টটো প্ৰায় একে সময়তে দিয়া হয়, প্ৰায় মানে কেইদিনমান আগা পিছত দিয়া হয়। কিন্তু এইটো অলপ ডিফাৰেঞ্চ থাকিব, কাৰণ যিহেতু মেট্ৰিকৰ অলৰেডি ক'লোঁ MCQ আছে, সোনকালে চেক কৰি হৈ গ'ল, কিন্তু HSৰ কপিখিনি কিন্তু গোটেইখিনি টিচাৰে চেক কৰিবলগীয়া হৈছে। গতিকে বহি চাওঁতে বহুত দেৰি হৈ গৈছে। গতিকে তেওঁলোকৰ মানে দেৰি হোৱাটো মানে হেৰি আৰু খাটাঙে ধৰা। তো গতিকে মে' মাহৰ প্ৰথম সপ্তাহত হয়তো ঘোষণা কৰা হ'ব, প্ৰথম সপ্তাহ নহ'লেও পিছৰ সপ্তাহ ঘোষণা কৰা হ'ব। অৰ্থাৎ মে' মাহতো ধৰা মে' মাহৰ 15 তাৰিখৰ আগত HSৰ ৰিজাল্টটো তোমালোকৰ ঘোষণা কৰা হ'ব। তো এইখিনি আছিলে ৰিজাল্ট সম্পৰ্কীয় কথা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই স্পকেন ইংলিছৰ ক্লাছ কৰিম, অৰ্থাৎ মই ইংলিছ শিকিম, তেওঁলোকে আমাৰ এপত শিকিব পাৰে। তোমালোকে ইউ কেন লাৰ্ণ চাৰ্চ কৰিবা প্লে' ষ্ট'ৰত গৈ, বা মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাত গৈ পেলাই তোমালোকে চাৰ্চ কৰিবা। তো এপটো খোলাৰ লগে লগে গেট ষ্টাৰ্টত ক্লিক কৰিবা, তাৰপিছতে তোমালোকে ইয়াতে তলত যাবা। তলত যোৱাৰ পিছতে তোমালোকে এইটো যোনটো দেখিছা, ইয়াতে ক্লিক কৰিবা। তাতে ক্লিক কৰাৰ পিছতে চোৱা লাইভ ৰেকৰ্ডেড ক্লাছত যাবা। ৰেকৰ্ডেড ক্লাছতে চোৱা তোমালোকে ইয়াতে বেছিক টু এডভান্স লেভেলৰ চব ইংলিছ শিকোৱা হৈ আছে। তোমালোকে যদি একেবাৰে ইংলিছ নাজানাও, তোমালোকে কিন্তু ইংলিছ ক'ব পাৰিবা এই কৰ্চটোৰ পৰা। তো ইয়াতে মাত্ৰ 249ত গোটেইটো দিয়া হৈছে, মাত্ৰ 249, য'ত তোমালোকে যদি বাহিৰত কৰিব যোৱা এইটো কৰ্চৰ দাম প্ৰায় তোমালোকৰ ধৰা 8,000 to 10,000 হ'ব। কিন্তু আমি মাত্ৰ 249 ৰুপিজত ইয়াত দি আছোঁ। অফাৰটো লিমিটেড হয়। আজি গৈ পেলাই পাৰচেছ কৰা, আৰু নিজে ইংলিছ শিকাটো জানাই তোমালোকে যে কিমান জৰুৰী। আৰু এতিয়া যিহেতু বন্ধ আছে, তোমালোকে এইকেইদিনতে তোমালোকে ইংলিছটো শিকি ল'লে পিছৰ পৰ্যায়ত তোমালোকৰ ভাল হ'ব। গতিকে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত গৈ তোমালোকে এতিয়া পাৰচেছ কৰিব পাৰা।